সন্ধি পূজাৰ বিষয়ে আপোনালোকৰ বহুত দৰ্শকে জানিবলৈ মোক মেছেজ আৰু কমেন্ট কৰিছিলে গতিকে আজিৰ এই ভিডিঅ'টোত সন্ধি পূজানো কেনেকৈ কৰা হয় কোন কোন শাস্ত্ৰত সন্ধি পূজাৰ কথা উল্লেখ আছে আৰু সন্ধি পূজাত যে 108 গছি চাকি জ্বলোৱা হয় সেই চাকি কিয় মান কচুৰ পাততহে জ্বলোৱা হয় মুঠতে সন্ধি পূজাৰ যিমানখিনি মানে তাৎপৰ্য আছে কিয় হয় কেতিয়া প্ৰথম হৈছিল এই গোটেইখিনি কথা আপোনালোকক এই ভিডিঅ'টোত বুজাই ক'বলৈ গৈ আছো গতিকে আশা ৰাখিলো মোৰ আজিৰ এই ভিডিঅ'টো নিশ্চয় আপোনালোকৰ অকমান টিকলামান হলে কিবা এটা কামত আহিব আৰু দৰ্শকসকল আপোনালোকেতো এইটো কথা নিশ্চয় জানে বছৰত হয় দুটা দুৰ্গা পূজা প্ৰকৃত যিটো দুৰ্গা পূজা যিটো দেৱীৰ জাগ্ৰত অৱস্থাত হয় উত্তৰায়ণত হয় সেইটো হয় বসন্ত কালৰ চত মাহৰ শুক্লা ষষ্ঠীৰ পৰা নৱমীলৈ হেয়া হৈছে বাসন্তী পূজা হেয়াহে হৈছে আচলতে দুৰ্গা পূজা আৰু এয়া যে শাৰদীয় যি দুৰ্গা পূজা এয়া আচলতে শ্ৰী ৰামচন্দ্ৰ প্ৰভুৱে ৰাৱণৰ বধ কৰি তেওঁৰ প্ৰিয় পত্নী সীতামাক ঘূৰাই আনিবলৈ একেবাৰে প্ৰথমতে তেওঁ এয়া দুৰ্গা পূজা কৰিছিলে এয়া পূজাক মানে শাৰদীয় দুৰ্গা পূজাক অকাল বোধন বুলি কোৱা হয় মানে দেৱীৰ নিদ্ৰামগ্ন অৱস্থাত অকালত মানে তেওঁক কিবা এটি বিশেষ উদ্দেশ্যৰ কাৰণে সেই ধৰণে পূজা কৰিছিলে গতিকে শাৰদীয় নৱৰাত্ৰিৰ সময়ত যি দুৰ্গা পূজা হয় এয়া কাম্য পূজা বুলি কোৱা হয় আৰু যেহেতু প্ৰকৃত দুৰ্গা পূজা হৈছে বাসন্তী পূজা মই ক'লো ইতিমধ্যে বসন্ত কালৰ মানে চত মাহৰ শুক্লা ষষ্ঠীৰ পৰা হয় আৰু সেই যে বাসন্তী পূজাৰ সময়তো সন্ধি পূজা হয় আজি মই যিখিনি নিয়ম ক'ব গৈ আছো মানে এই নিয়মেৰে সেই বাসন্তী পূজাৰ সময়ত যি সন্ধি পূজা হয় সেয়াও কৰিব পাৰি আৰু শাৰদীয় নৱৰাত্ৰিৰ সময়ত যি সন্ধি পূজা হয় সেয়াও কৰিব পাৰি এতিয়া সন্ধি পূজা হয়নো কি সন্ধি পূজা মানে তাতে নামটোতে অৰ্থটো লুকাই আছে সন্ধি দুটা বস্তুৰ সন্ধিত হয় কোন দুটা বস্তুৰ সন্ধিত হয় সন্ধি পূজা হয় অষ্টমী আৰু নৱমীৰ সন্ধিক্ষণত মানে দুৰ্গা পূজাৰ অষ্টমীৰ তিথি শেষ হবলৈ যেতিয়া ধৰক 24 মিনিট বাকি থাকে তেতিয়াৰ পৰা সন্ধি পূজা আৰম্ভ হয় আৰু এই সন্ধি পূজা চলি থাকে নৱমী আৰম্ভ হোৱাৰ 24 মিনিট পিছলৈ মুঠতে এয়া প্ৰায় 48 মিনিটেই হৈছে সন্ধি পূজাৰ সময় এইখিনি কথা কিয় আপোনালোকক ক'লো যাতে ধৰক পিছত দুৰ্গা পূজাত সন্ধি পূজানো কেতিয়া আপোনালোকে নিজে উলিয়াই ল'ব পাৰিব আৰু এয়া সন্ধি পূজাত যিগৰাকী দেৱীক পূজা কৰা হয় তেওঁ হৈছে মা চামুণ্ডা আৰু মা চামুণ্ডা হৈছে আচলতে মা দুৰ্গাৰে উগ্ৰ ৰূপ আৰু মা চামুণ্ডা হৈছে বৰকচু বা মান কচুৰ সেই পাতৰ অধিষ্ঠাত্ৰী দেৱী যেহেতু সন্ধি পূজাত মা চামুণ্ডাক পূজা কৰা হয় আৰু তেওঁ হৈছে সেই বৰকচু বা মান কচুৰ অধিষ্ঠাত্ৰী দেৱী সেইকাৰণে এই পূজাত যে 108 গছি চাকি জ্বলোৱা হয় সেয়া মান কচুৰ পাততহে জ্বলোৱাৰ এটা নিয়ম আমাৰ একদম মানে কি বুলি কয় শাস্ত্ৰগত নিয়ম মানে এইটোৱে চলি আহিছে এতিয়া যদি কোনোবাই নাপায় আৰু বৰকচু বা মান কচুৰ পাত তেতিয়াহ'লে নিশ্চয় তেওঁ উপায় নহলে আৰু কলপাততে জ্বলাব পাৰে আৰু এয়া সন্ধি পূজাৰ উল্লেখ বিভিন্ন শাস্ত্ৰত আছে স্কন্ধ পুৰাণত আছে দেৱী ভাগৱত পুৰাণত আছে আনকি আমাৰ যি অসমত ৰচনা হৈছিল কালিকা পুৰাণ এই কালিকা পুৰাণতো এয়া সন্ধি পূজাৰ কথা উল্লেখ আছে আৰু সন্ধি পূজাত 108 গছিয়ে চাকি জ্বলোৱা হয় না তাতকে কম না তাতকে বেছি 108 গছিয়ে চাকি জ্বলাব লাগে মই ইতিমধ্যে আপোনালোকক ক'লোৱে যে এয়া যে শাৰদীয় দুৰ্গা পূজা এয়া আচলতে শ্ৰী ৰামচন্দ্ৰ প্ৰভু একেবাৰে প্ৰথমতে কৰিছিলে ক'লোৱে নহয় ইতিমধ্যে তেওঁৰ প্ৰিয় পত্নী মা সীতাক ঘূৰাই আনিবলৈ আৰু ৰাৱণক বধ কৰিবলৈ তেওঁ এয়া পূজা কৰিছিলে এয়া হৈছে অকাল বোধন বুলি কোৱা হয় আৰু কাম্য পূজা বুলি কোৱা হয় মানে আচলতে কথাটো হৈছিলে এনেকুৱা ধৰণৰ যে ৰামচন্দ্ৰ প্ৰভুৱে কোনো মতে ৰাৱণক হৰুৱাব পাৰিব যে মানে সেইটো সম্ভৱে নাছিলে তেতিয়া শ্ৰী ৰামচন্দ্ৰ প্ৰভুৱে কি কৰিছিলে দুৰ্গা মাক অকালত জগাই এয়া কাম্য পূজা শাৰদীয় দুৰ্গা পূজা কৰিছিলে আৰু এই কথাসমূহ মই কোৱা নাই অকমান আগতে যিখিনি শাস্ত্ৰৰ নাম কলো সেই শাস্ত্ৰতে উল্লেখ আছে আৰু যেতিয়া শ্ৰী ৰামচন্দ্ৰৰ এয়া দুৰ্গা পূজাত মানে মা সন্তুষ্ট হৈছিলে তেতিয়া মায়ে কি কৰিছিলে ৰামচন্দ্ৰক আশীৰ্বাদ দিছিলে আৰু কৈছিলে যে তেওঁ সপ্তমীৰ দিনাখন শ্ৰী ৰামচন্দ্ৰৰ অস্ত্ৰত ভৰ খাব আৰু অষ্টমীৰ দিনাখন ৰাম আৰু ৰাৱণৰ তয়াময়া যুদ্ধ হব আৰু এয়া সন্ধিক্ষণত মই যে ক'লো সন্ধি পূজাৰ যিখিনি 48 মিনিট সেই 48 মিনিটৰ ভিতৰতে মানে সেই একদম চামুণ্ডা মাৰ যেতিয়া উগ্ৰ ৰূপৰ পূজা হয় মা দুৰ্গাৰ সেইখিনি সময়তে শ্ৰী ৰামচন্দ্ৰৰ সেই অস্ত্ৰৰে ৰাৱণৰ মানে এই ধৰণে তেওঁক হত্যা কৰা হ'ব আৰু তাৰ পিছত নৱমীৰ দিনাখন ৰাৱণৰ মৃত্যু হ'ব কথাটো হৈছে এনেকুৱা ধৰণৰ আৰু এয়া যে সন্ধি পূজাৰ মাহাত্ম্য বহুত আছে মানে বিভিন্ন শাস্ত্ৰত কোৱা অনুযায়ী
এবছৰ পূজা কৰিলে যি ফল পায়, এয়া যদি সন্ধি পূজা কোনোবাই ভক্তি সহকাৰে কৰে, এইখিনি সময়তে, এই প্ৰায় 48 মিনিটতে সেই ফল লাভ কৰে। আৰু এয়া সন্ধি পূজা নতুন বস্তু নহয়, হয়তো বহুতে নাজানিব পাৰে। মোক সুধিছিলে মানে কোনোবাই দুদিনমান আগতে সন্ধি পূজাৰ কথা, এতিয়া সুধিছো। নহয়, সন্ধি পূজা সেই কেতিয়াৰ পৰা চলি আহিছে কোনেও ক'ব নোৱাৰে। যেতিয়াৰ পৰা দুৰ্গা পূজা চলি আহিছে তেতিয়াৰ পৰাই সন্ধি পূজা চলি আহি আছে। সন্ধি পূজাৰ মাহাত্ম্য বহুত বেছি আছে। এতিয়াহে বেছিভাগ লোকে গম পাব ধৰিছে, কাৰণ এতিয়া ছচিয়েল মিডিয়াৰ যুগ। এতিয়া সন্ধি পূজাতে চাকি জ্বলাব, ক'ত জ্বলাব? আপোনালোকে আপোনালোকৰ ঘৰতো জ্বলাব পাৰে। কোনোবাই নৱৰাত্ৰি পালন কৰি আছে, তাৰে কাষতো জ্বলাব পাৰে। পূজা মণ্ডপসমূহ থাকে, তাতে বহুত মানুহে ভিৰ কৰে। ভিৰ কৰাৰ ফলত কি হয়, শান্তিৰে চাকিখিনি জ্বলাব নোৱাৰি, দৌৰা দৌৰি তেনেকুৱা ধৰণৰ হয়। তাতকে ধুনীয়াকে মানকচুৰ পাত এটা বিচাৰি লওক, বিচাৰি লৈ ধুনীয়াকে নিজৰ ঘৰতে, আমাৰতো সকলোৰে ঘৰত মন্দিৰ থাকে, সেই মন্দিৰতে এয়া সন্ধি পূজাৰ চাকি নিশ্চয় জ্বলাব পাৰি। তেতিয়া কি হ'ব, ধুনীয়াকে শান্তিমতে জ্বলাইছে, আপোনাৰো ভাল লাগিব। মানে কথাটো তেনেকুৱা হয়। মই কিন্তু ইমান বছৰে সন্ধি পূজাৰ চাকি আমাৰ ঘৰতে জ্বলাও। নৱৰাত্ৰি পালিছো বা নাপালিছো সেইটো কথা নহয়, মন্দিৰতে জ্বলাও। মাতো সকলো ঠাইতে আছে, গতিকে ভক্তি সহকাৰে মাক চিন্তা কৰি সন্ধি পূজাৰ চাকি আপোনালোকে য'তে জ্বলাই, সেয়া মুঠতে সন্ধি পূজাৰে চাকি হ'ব। তাত আৰু দ্বিমত নাই কোনো। আৰু ধৰক যিহেতু দুপৰীয়াৰ সময়ত সন্ধি পূজা লাগিব, 108 গছি চাকি জ্বলাব লাগে নহয়। সেয়া চাকি ধৰক আগদিনাখনে আনিছে, চাকিখিনিতো ধুনীয়াকে পানীত তিয়াই থৈ দিব লাগিব। গোটেই ৰাতিটো পানীত তিয়াই থৈ দিলে, ৰাতিপুৱা উঠিয়ে চাকিখিনি অকমান পানীৰ পৰা উঠাই থৈ দিলে। মানকচুৰ পাতটো ইতিমধ্যে ৰাতিপুৱাই নিশ্চয় যোগাৰ কৰি থৈ দিব। যেতিয়া সন্ধি পূজা আৰম্ভ হ'ব, সেই আৰম্ভ হোৱাৰ আগতে 1-1.5 ঘণ্টামান আগতে যিখিনি ঠাইত সন্ধি পূজাৰ চাকি জ্বলাব, ধুনীয়াকে গোবৰ মাটিৰে বা অকমান গোবৰ তিয়াই লোৱা পানী ছটিয়াই ললে, মুঠতে ঠাইখিনি শুদ্ধ কৰি ললে বা গংগাজল ছটিয়াই ললে, তাতে ধুনীয়াকে মানকচুৰ পাতটো পাৰি ললে। পাৰি লৈ সন্ধি পূজাৰ সেই সময় আৰম্ভ হোৱাৰ আগতে ধুনীয়াকৈ চাকিখিনিত তেল শলিতা দি ৰেডি কৰি থৈ দিলে। ৰেডি কৰি থৈ দি যেতিয়া সন্ধি পূজা ঠিক লাগিব আৰু সেইখিনি সময়ত চাকিখিনি সুন্দৰকৈ জ্বলাই দিলে। আৰু এই ক্ষেত্ৰত যদি আপোনাৰ ঘৰৰ কোনোবাই আপোনাক সহায় কৰিম বুলি ভাবিছে, নিশ্চয় ভাল কথা। মানে এনেকুৱা নহয় এজন ব্যক্তিয়ে যে জ্বলাব লাগিব, এখন ঘৰৰ কাৰণে জ্বলাইছে ন, স্বামী স্ত্ৰী একেলগে জ্বলাব পাৰিলে আৰু বেছি ভাল। এয়াই হৈছে সন্ধি পূজাৰ একেবাৰে মানে কৰিবলগীয়া কাম। এইখিনি কৰিবই লাগে, 108 গছি চাকি জ্বলাবই লাগে। মোক কোনোবাই সুধিছিলে যে এগছি চাকিতে 3-4ডাল শলিতা দি জ্বলাব পাৰি নেকি? এনেকুৱা নিয়মটো কোনো শাস্ত্ৰত আমি দেখা নাই। আৰু যিসমূহ আমি পূজা পাঠৰ নিয়ম কৰো, শাস্ত্ৰ অনুযায়ীহে কৰো। এগছি চাকিতে যদি 3-4ডাল শলিতা দি চাকি জ্বলোৱা হয়, কথাটো এনেকুৱা নহবনে? এখন কাঁহীতে আমি 4-5 জন মানুহক ভাত খাব দিছো, এইটো ভাল কথা হবনে? পূজাৰ নিয়মসমূহ যদি কৰা যায়, ভালকে শুদ্ধভাৱে কৰক। যদি নোৱাৰে, নকৰাই ভাল। ভুলকৈ কৰি মানে নিজৰ বিপদ চপাই লোৱাহে হয়। কিছুমান মানে নিগেটিভ এনাৰ্জিক আবাহন দিয়া যেনহে হয়। গতিকে তেনেকে চাকি জ্বলোৱাৰ নিয়ম নাই। মই পুনৰ কৈ দিওঁ, যদি সন্ধি পূজা কৰিম বুলি ভাবিছে, নিশ্চয় 108 গছিয়ে চাকি জ্বলাব লাগে, না তাতকে কম না তাতকে বেছি। সন্ধি পূজাত এই ধৰণে চাকি জ্বলোৱাৰ উপৰিও আৰু যদি কিবা এটা কৰিব বিচাৰিছে বা আপোনাৰ হাতত সময় থাকে, তেতিয়াহলে নিশ্চয় যদি নৱৰাত্ৰি পালন কৰি আছে, তেতিয়াতো ঘটটো থাকিবই, সেই ঘটটোহে দেৱী, নহয় জানো? আৰু নহয় বোলে নৱৰাত্ৰি পালন কৰা নাই, নিশ্চয় সকলোৰে ঘৰত মা দুৰ্গা, মা কালী বা কাৰোবাৰতো এখন ফটো থাকে। সেই ফটোত যদি সময় পায়, তেতিয়াহে মানে 108 পাহি ৰঙা জবা ধুনীয়াকে মালা গুঠি আগতীয়াকৈ গুঠি থৈ দিব পাৰিব সন্ধি পূজা আৰম্ভ হোৱাৰ আগতে। সেই সন্ধি পূজাৰ সময়ত সেই মালাখিনি, চাকিখিনি প্ৰথমতে জ্বলাই ললে, মানে চাকি জ্বলোৱাটো মেইন, তাৰপিছতহে বাকীখিনি। মালাডাল ধুনীয়াকে ফটোত দি দিব পাৰে। আৰু যদি কোনোবাই যোগাৰ কৰিব পাৰে, 108 পাহি পদুম ফুলৰ মালাও তেনেকে গুঠি মাক দিব পাৰে। মানে দিব পৰা বস্তু বহুত আছে, কিন্তু একদম প্ৰধান কৰিব লগা কথাটোৱে হৈছে 108 গছি চাকি জ্বলোৱা, তাৰ পিছতহে বাকীখিনি আহে। আৰু বোলে নহয়, নীলা অপৰাজিতা 108 পাহি যদি আছে, সেয়াও মালা গুঠি মাক দিব পাৰে। আৰু নহলে হালধীয়া ফুলৰ মালাও দিব পাৰে 108 পাহি। আৰু নহলে নিখুঁত বেলপাতৰ মালাও মাক দিব পাৰে। মুঠতে যিহৰে মালা নিদিয়ক কিয়, সেয়া কিন্তু 108 হব লাগে। এতিয়া মোক আকৌ কমেণ্ট কৰি কিছুমানে সুধিব 9 পাহি দিব পাৰি নে, কিবা দিব পাৰি নে? মই কিন্তু কৈয়ে দিছো কথাটো, চাকি জ্বলালেও 108 গছিয়ে চাকি, না তাতকে কম না তাতকে বেছি। আৰু ফুলৰ মালাও যদি দিব বিচাৰিছে, সেয়াও 108 পাহিয়ে। এতিয়া মানে কি হয়, পূজা পাঠ কৰাৰ ক্ষেত্ৰত নিশ্চয় বস্তুটো বিচাৰিব লাগিব, গুঠি আনিব লাগিব মালাখিনি। কষ্টটো ডেফিনেটলি হবই অলপমান, কিন্তু বোলে কষ্ট হব নকৰো, সেইটো কেনেকুৱা কথা? এই যে সন্ধি পূজাত চাকি জ্বলাইছে, সেইটোতো এক প্ৰকাৰৰ সাধনা ন। মানে কি বুলি কম, নিজৰ বেয়া কৰ্ম বান্ধনসমূহ দূৰ কৰিবৰ কাৰণে এইখিনি কষ্টটো কৰিবই লাগিব। আৰু এইখিনি যদি ভাবিছে কোনোবাই কষ্ট বা কিবা, তেতিয়াহলে বাৰু ভুলকৈ সন্ধি পূজাৰ নিয়মখিনি নকৰাই ভাল। ধৰক চাকি জ্বলোৱা হোৱাৰ পিছত, মাক মালাখিনি দিয়া হোৱাৰ পিছতো হাতত যদি সময় ৰৈ যায়, নিশ্চয় আপোনালোকে
কামাখ্যা স্তোত্ৰটো পাঠ কৰিব পাৰে এবাৰ, আৰু নহলে যোৱাকালি মোৰ ফেচবুক পেজত দিছিলো দুৰ্গা আপদ উদ্ধাৰ স্তোত্ৰ, সেয়া পাঠ কৰিব পাৰে। মানে মাৰ কিবা এটা স্তোত্ৰ বা চালিচা নিশ্চয় পাঠ কৰিব পাৰে। আৰু কথাটো হয় এনেকুৱা ধৰণৰ, এতিয়াতো মই ক'লোৱে বছৰত দুৰ্গা পূজা দুটা হয়। প্ৰকৃত দুৰ্গা পূজা হয় কেতিয়া, মানে দেৱী যেতিয়া জাগ্ৰত অৱস্থাত থাকে, সেয়া হৈছে বাসন্তী পূজা, আৰু এয়া হৈছে শাৰদীয় দুৰ্গা পূজা। এতিয়া কথাটো হৈছে কোনোবাই যদি বোলে নহয় শাৰদীয় দুৰ্গা পূজাত এয়া সন্ধি পূজা কৰিব পৰা নাই, তেওঁ বাসন্তী পূজাতহে কৰিছে, নিশ্চয় তেনেকেও হব। মানে এনেকুৱা নহয় যে কৰিব লাগিব, যদি মিলিছে, যদি পাৰিছে কৰিছে, মানে জোৰ জবৰদস্তি নহয় বোলে পাৰা নাই বা গা বেয়া বা পিৰিয়ড হৈছে বা কিবা, তেনেকুৱা ধৰণৰ নহয় আচলতে কথাবোৰ। সকলো বস্তু পূৰ্ব নিৰ্ধাৰিত, গতিকে যেনেকৈ যি চলিছে তেনেকে কৰায়ে ভাল। মানে মোৰ তাত বহুত মেছেজো আহে, কমেন্টো আহে, বহুতে কয় যে পিৰিয়ডৰ মোৰ আজি 4 দিন, মানে কাৰোবাৰ আৰু 4 দিন তেওঁ সন্ধি পূজাৰ চাকি জ্বলাব পাৰিবনে? নিশ্চয় সৰুৰ পৰাইতো পিৰিয়ড হৈছে, আপুনি নিশ্চয় জানে কোনটো সময়ত মন্দিৰত যাব পাৰি, কোনটো সময়ত যাব নোৱাৰি। মানে মন্দিৰত যাব নোৱাৰাৰ সময়ত চাকি জ্বলোৱাটো আচলতে উচিত নহয়, মানে জোৰ জবৰদস্তি পূজাৰ হেৰি নহয়। আৰু শাৰদীয় নৱৰাত্ৰিৰ সময়ত বহুতে ফুৰিবও যায় বা তেনেকুৱা ধৰণৰ এটাও কথা হয়। গতিকে যিহেতু প্ৰকৃত দুৰ্গা পূজা বাসন্তী পূজাৰ সময়ত তেতিয়া কৰিলেও হয়, মানে জোৰ জবৰদস্তি নাই। আৰু বোলে নহয় কোনোবাই বাসন্তী পূজাটো কৰে, শাৰদীয় দুৰ্গা পূজাৰ সময়তো সন্ধি পূজা কৰে বা নৱৰাত্ৰি কৰে, সেয়াও তেওঁৰ ইচ্ছা। ঠিক আছে বাৰু, সন্ধি পূজাৰ গোটেইখিনি কথা যিমানখিনি পাৰিলো আপোনালোকক বুজাই ক'বলৈ চেষ্টা কৰিলো। মোৰে কোনোবা এটা ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছো। জয় মা দুৰ্গা, জয় মা কামাখ্যা, ওম নমঃ শিৱায়।